56,100 পৰা 1,77,500 লৈকে। নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰত 619খন পোষ্ট ওলাইছে। আপুনি কেনেকৈ অনলাইনত আবেদন কৰিব, কি কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ আপোনাৰ কি কি যোগ্যতা লাগিব, এই বিষয়ে আজি আলোচনা কৰিম। চ' চাই থাকক এডভাৰটাইজত কি কি লিখা আছে। চ' বন্ধুসকল ইয়াত চাওক, ইয়াত ৰিক্ৰুইটমেণ্ট NIC ৰিক্ৰুইটমেণ্ট 2026 সায়েন্টিষ্ট বি গ্ৰুপ এ গেজেটেড, নাম্বাৰ অফ পোষ্ট 243, কেটেগৰী ৱাইজ বন্ধুসকল আনৰিজাৰ্ভৰ বাবে আছে 100খন পোষ্ট, SCৰ বাবে 36, STৰ বাবে 18খন, OBC NCL 65, EWSৰ বাবে 24খন, PWBDৰ বাবে 10খন। চ' আপুনি অলপ স্ক্ৰল কৰি তলত আহিলে চাব যে ইয়াত পে লেভেল কিমান কৰি হ'ব, 56,100 পৰা 1,77,500 লৈকে। চ' বন্ধুসকল ইয়াত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত লিখা আছে বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং or bachelor degree in technology or department of electronics and accreditation of computer courses. So বন্ধুসকল এইবোৰ লাগিব। তাৰপিছত আপুনি তলত যদি আহে আৰু এটা পোষ্ট আছে 376খন, ইয়াত আনৰিজাৰ্ভৰ বাবে আছে 154, SCৰ বাবে আছে 56, STৰ বাবে আছে 28খন পোষ্ট, OBC NCLৰ বাবে আছে 101খন, EWSৰ বাবে 37খন, PWDৰ বাবে আছে 18খন। চ' বন্ধুসকল তাৰপিছত ইয়াত চাওক পে লেভেলত আছে আপোনাৰ 35,400 পৰা 1,12,400 টকালৈকে। ইয়াত আপুনি কোৱালিফিকেশ্যন লাগিব MSc, MS, MCA, BE, BTech in Electronics, Electronic and Communication, ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন, কম্পিউটাৰ চায়েন্স, এই সকলোবোৰ আপোনাৰ লাগিব। ইয়াৰ পৰা যদি আপোনাৰ কোনো এটা কোৱালিফিকেশ্যন থাকে তেনেহ'লে আপুনি এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। চ' তাৰপিছত আপোনাৰ ইয়াত চাওক, ইয়াত লিখা আছে কিমান হ'ব লাগিব, ঠিক আছে বন্ধুসকল। তাৰপিছত যেতিয়া স্ক্ৰল কৰি তলত আহিব, ইয়াত অনলাইন এপ্লিকেশ্যন চাওক, ইয়াত লিখা আছে কামিং চুন। তাৰপিছত ইয়াত আপুনি এডভাৰটাইজ ডিটেইলছ পঢ়ি চাব পাৰে, চাইণ্টিষ্টৰ কি এডভাৰটাইজ কি চাৰিছে সকলোবোৰ চাব পাৰে। এইটো অফিচিয়েল ৱেবছাইট হয়। চ' বন্ধুসকল আপোনালোকে যদি বিচাৰে যে মই এইটো কেনেকৈ এপ্লাই কৰিব লাগে ভিডিঅ' বনাওঁ, তেনেহ'লে আপোনালোকে এটা কমেণ্ট কৰিব এপ্লাই বুলি, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ' আপুনি পাই যায়। চ' থেংকছ ফৰ ৱাচিং। জয় আই অসম। নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ